যে আমি এতিয়া ক'ত যাম, ঘৰ চৰ নাপাওঁ, কিন্তু সময় দিবা লাগে, সময় ইয়াতে নেদে বোলে, ভাঙি দিছে আৰু ঘৰটো চবে মানুহ ভাঙিছে, চবকে যাবলৈ কৈছে নটিচ। মৰিয়নিত ৰেল বিভাগৰ উচ্ছেদ অভিযান। এইবাৰ মৰিয়নিত চলিছে ৰেল বিভাগৰ উচ্ছেদ অভিযান। মৰিয়নি ৰেল জংচনৰ সন্মুখৰ ভাগত ৰেল বিভাগৰ ভূমিত গঢ়ি উঠা একাংশ হোটেল তথা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে এই উচ্ছেদ অভিযান। ৰেল বিভাগৰ ভূমিত থকা 30টাকৈ ঘৰ উচ্ছেদ কৰি ৰেল বিভাগে চলাই উচ্ছেদ অভিযান। আৰু ইফালে নিবনুৱা একাংশ যুৱকে উক্ত ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলি জীৱন নিৰ্বাহ কৰি থকাৰ পাছতেই উচ্ছেদ চলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাক নোটিছ দিয়াৰ 2024 দিছিলে জুলাই মাহত লাষ্ট। তাৰপিছতে আমাক কোনো জানেনে আমি কোৰ্ট কেছ চলি আছিলে। লাষ্ট কোৰ্ট কেছ শেষ হ'ল 2025 আপোনাৰ 29 আগষ্টত শেষ হ'ল মানে। তো তাৰপিছত আমাক কোনো নটিছ দিয়া নাই। আজি 3 দিন আগত RPF আমাক মাতিছিলে যে আপোনালোকৰ এফেকশ্যন আছে, আপোনালোকে খালী কৰি দিয়ক সোনকালে, 2 দিনৰ টাইম আছে, অহা 1 তাৰিখত ছেপ্টেম্বৰ 1 তাৰিখে এফেকশ্যন হ'ব বুলি। আমি কৈছোঁ যে আৰে এনেকুৱা কি কথা যে কোনো নটিছ ইছ্যু কৰা নাই আজিলৈকে। RPF জনে আমাক কৈছে যে যদি নটিছ ইছ্যু কৰা নাই নটিছ দিব। আমাকতো কৈছে বোলে হেৰিয়ে আপোনাৰ IWA কৈছে বোলে নটিছ দি দিছে আপোনালোকক। RPF জন এখেতক সুধিছিলে, কিন্তু ফোনত কথা কৈছে যে আমি নটিছ অহাকালি দিম। অহাকালি শনিবাৰ দিনাখন, শুকুৰবাৰৰ দিনাখন মাতিছে, শনিবাৰ দিনাখন গধূলি 5টা বজাত আহি পেলাই হেৰিয়ে কৈ আছে মৌখিকভাৱে, কোনো লিখিত আমাক একো দিয়া নাই। লিখিত দিয়াই নাই কোনো, আমাক মোক 1 ছেকেণ্ডৰ টাইম দিয়া নাই। মোৰ দোকানটো মই জানো ইয়াতো 17টা ভাঙিছে দোকান, আৰু কিবা কৈছে আমি যে আধা ঘণ্টা টাইম দিয়া, কোনো টাইম দিয়া দি নহ'ব। এনেকৈ ক'লে। আমি যে আধা ঘণ্টা টাইমটো মইতো ভাঙি আছোঁ, খুলি আছোঁ, কোনো টাইম দিয়া নহ'ব, তেনেকুৱাই বকিছে। এতিয়াতো উপায় নাই, কি কৰিম এতিয়া, মানে কি কৰে এতিয়াতো এইটোৱেই চিন্তা কৰি আছোঁ আমি। এতিয়া মানে কি ক'ম আৰু, নিজৰ ঘৰৰ পূজা আজিৰ পৰা ষ্টাৰ্ট, মানে এইটো পূজাতে এটেণ্ড হ'ব পৰা নাই। দুৰ্গা পূজা হ'ল, দুৰ্গা পূজালৈকে কৈছিলোঁ মানে অকণমান ৰখাই দিবলৈ, কিন্তু কৈছে নাই এইকেইটা নহ'বই। আমি DC ছাৰ MLA ছাৰ চবৰ ওচৰতে গৈছিলোঁ যে পূজালৈকে আমাক ৰখাই দিবলৈ, কিন্তু সিহঁতে মুখতে আশ্বাস দিছে যে কিবা এটা কৰিম, কিন্তু একো দিয়া নাই।